ভাগৱত পাঠ অনুষ্ঠানত উপস্থিত থকা শ্ৰদ্ধাৰ আমাৰ শ্ৰী শ্ৰী ঘাৰমাহাৰা সত্ৰৰ সত্ৰাধিকাৰী, বিশিষ্ট পাঠকবৃন্দ, আচাৰ্যসকল, আমাৰ অতি শ্ৰদ্ধাৰ ভাগৱত প্ৰেমী ধৰ্মপ্ৰাণ ৰাইজ আইসকল, দীপক বৰা প্ৰমুখ্যে এই অনুষ্ঠানৰ আয়োজক তথা পৰিয়ালৰ সদস্যসকল, আপোনালোক সদৌতিলৈকে আমাৰ ভক্তিভৰা শ্ৰদ্ধা আমি আগবঢ়াইছোঁ। আৰু সঁচাকৈ এনে এটি আজি পবিত্ৰ অনুষ্ঠানত আমি নিজকে সম্পৃক্ত কৰিবলৈ পাই কৃতাৰ্থ মানিছোঁ। চিলাপথাৰ ৰাজআলিয়েদি কেইবাবাৰো অহা যোৱা কৰিছোঁ, কিন্তু দীঘলীয়াকৈ এই ঠাইত থকাৰ কথা আমাৰ মনত নপৰে। আজি প্ৰথমবাৰ কাৰণেই আমি এনে সুযোগ লাভ কৰি সঁচাকৈ কৃতাৰ্থ মানিছোঁ। আমাৰ দীপক বৰাদেৱে জয়ন্ত গগৈক লগত লৈ তেখেতৰ সদস্যবৰ্গৰ সহিতে কলীয়াপানী সত্ৰত যেতিয়াই আমাক এই অনুষ্ঠানৰ বাৰ্তা দিলে, আমি লগে লগে আমাৰ ব্যস্ততা আছিলে যদিও আমি সমৰ্থন জনাইছিলোঁ আৰু এই অনুষ্ঠানলৈ অহাৰ কথা কৈছিলোঁ। আপোনাসকলে চাগে বহুতে গম পাইছে, আজি 3 দিনৰ আগতে আমাৰ জন্মদিৱস পালন হৈছিল গুৱাহাটীত। সেয়া আমি গুৱাহাটীত থাকি ল'ব লগা হৈছিল, কিন্তু এই সেৱকগৰাকীৰ মনৰ অদম্য যিটো হেঁপাহ, যিটো শ্ৰদ্ধা, আমি তাক প্ৰত্যাখ্যান কৰিব নোৱাৰি গুৱাহাটীৰ পৰা আহি আজি ইয়াত উপস্থিত হৈছোঁহি। পুনৰবাৰ এনে সন্ত সমাৱেশ, এনে ভাগৱতৰ পৰিৱেশৰ দৰ্শন তথা শ্ৰৱণৰ আমাক সুযোগ দিয়াৰ কাৰণেই আমি উদ্যোক্তা দীপক বৰা প্ৰমুখ্যে সকলোকে কৃতজ্ঞতা জনাইছোঁ। কলিযুগত এইটো এটা বিশেষ কথা বুলি কোৱা হৈছে, যো স্মৰন্তু হৰেৰ নামনা কলৌ যুগে তেয়পি ধন্যা তেয়পি পূজ্যা তে জান্তি পৰাংগতি। অৰ্থাৎ কলিযুগত যি হৰিনাম ধ্বনি উচ্চাৰণ কৰে আৰু উচ্চাৰণ কৰাত যিসকলে সহায় কৰে, এই উভয়ে বোলে সমাজৰ পূজ্য ব্যক্তিৰূপে পৰিগণিত হয়, আদৰণীয় শ্ৰেষ্ঠ ব্যক্তিৰূপে পৰিচয় লাভ কৰে। কেৱল সেয়ে নহয়, তে জান্তি পৰাংগতিম, সেই উভয়ে অৰ্থাৎ কীৰ্তন কৰা আৰু কীৰ্তন কৰাত সহায় কৰা সকলোৱে বোলে পৰম গতি লাভ কৰে। এইষাৰ কথাই প্ৰমাণ কৰি দিছে 3 দিনীয়া কাৰ্যসূচীৰে যি ভাগৱত শ্ৰৱণ কীৰ্তনৰ পৰিৱেশ ইয়াত আয়োজন কৰা হৈছে, পাঠকসকল, আচাৰ্যসকল তথা শ্ৰৱণকাৰী ভক্তসকল সকলো ইতিমধ্যে ধন্য হৈছে আৰু 1300 সমাজৰ পূজ্য ব্যক্তিৰূপে পৰিগণিত হৈছে। আৰু যি এই অনুষ্ঠানৰ আয়োজক ৰূপে সেৱা কৰিছে, সেই সব সমাজৰ পূজ্য আৰু আদৰণীয় ব্যক্তিৰূপে পৰিগণিত হৈছে। শাস্ত্ৰই কৈছে, এই দুই পক্ষই পৰম গতি পোৱাটো নিশ্চিত। সঁচা, জাতৈশ্বৈ ধ্ৰুৱ মৃত্যু, জন্ম মানেই মানুহৰ মৃত্যু, কিন্তু মানুহে মৃত্যুৰ পিছতো পৰম গতি লাভ কৰে। এনে পবিত্ৰ অনুষ্ঠানৰ যি আয়োজন কৰে,
এনে পবিত্ৰ অনুষ্ঠানত যি অংশ লয় তেওঁলোকে পৰম গতি নিশ্চিতভাৱে পাবই। সেই আমি ক'ব খোজোঁ, ইয়াত থকাসকলে নিশ্চিতভাৱে পৰম গতি পাব আৰু পোৱাটো তেখেতসকলে নিশ্চিত কৰিছে। লগে লগে আমি এনে মহা পৰিৱেশৰ আয়োজক দীপক বৰাদেৱলৈও পুনৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতৰ এনে ভাৱ দৃঢ়ৰ পৰা আৰু দৃঢ়তৰ হওক, তেখেতৰ শিৰত ফুল চন্দন বৰ্ষিত হওক, আমি তাকেই গোবিন্দৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ। হে ধৰ্মপ্ৰাণ ৰাইজ, ভাগৱত প্ৰেমী ভক্তমণ্ডলী, আজি অসমৰ এনে এখন গাঁও নাই, এনে এটা নামঘৰ নাই, এনে এখন সত্ৰ নাই, এনে এখন চহৰ নাই, এনে এখন নগৰ নাই, য'ত ভাগৱত অনুষ্ঠান অনুষ্ঠিত হোৱা নাই। এই ভাগৱত আমি কিয় সকলোতে অনুষ্ঠিত কৰিছোঁ সেয়া সহজেই অনুমেয়। কাৰণ হৰিৰ নামৈব নামৈব মম জীৱনম কলৌ নাস্তিব্য গতিৰন্যথা। কলিযুগত ধন টকা পইচা ঐশ্বৰ্য সম্পদে মানুহক গতি দিব নোৱাৰে। মানুহক গতি দিব পাৰে কেৱল হৰিনামে। সেই আমি ভাগৱত শ্ৰৱণ কীৰ্তনৰ যোগেদি এই নাম লৈ আমি সকলোৱে আমাৰ গতি নিৰূপণ কৰিব পাৰোঁ। সেয়ে আমাৰ সমাজ জীৱনত ভাগৱতৰ শ্ৰৱণ কীৰ্তনৰ পৰিৱেশ আমাৰ অবিচ্ছেদ্য অংগৰূপে ই পৰিগণিত হৈ আহিছে। কিন্তু মন কৰিবলগীয়া বিষয়, ইমান ভাগৱত অনুষ্ঠান অনুষ্ঠিত হোৱাৰ পিছতো আধ্যাত্মিক পৰিৱেশ যদিও পৰিছে, কিন্তু ইয়াৰ যিটো যথাৰ্থ প্ৰতিফলন ঘটিব লাগে, ক'ৰবাত যেন প্ৰতিফলন ঘটাত ব্যৰ্থ হৈছোঁ আমি। যাৰ কাৰণে হিংসা, দেশ, কটাকটি, মৰামৰি পৰিৱেশবিলাক আমি সমূলঞ্চে নাইকিয়া কৰিব পৰা নাই। যদি ইয়াৰ সঁচাকৈ যথাৰ্থ বাস্তৱ প্ৰতিফলন ঘটিলেহেঁতেন আমি এনেই দুৰ্দশাৰ সন্মুখীন হ'ব নালাগিলেহেঁতেন। তথাপি আমি সকলোৱে আখৰা কৰিছোঁ, সকলোৱে আমি বাঞ্ছা কৰিছোঁ, ভাগৱতৰ এই শ্ৰৱণ কীৰ্তনৰ পৰিৱেশেৰে আমি যাতে আমাৰ কলুষিত পৰিৱেশ নাইকিয়া কৰিব পাৰোঁ। আপোনালোক সকলোৱে জানে 4 অক্ষৰযুক্ত হৈ ভাগৱত হৈছে। এই 4 অক্ষৰযুক্ত ভাগৱতৰ তাৎপৰ্য কি, আৰু এই ভাগৱত গ্ৰহণ কৰিলে আমাৰ লাভালাভ কি হয়, সেই কথা আলোচনা কৰাৰ লগে লগে ভাগৱতৰ সেই অমৃতময় শ্লোকটিৰ কথা মনত পৰে। কোনটি শ্লোক? ভাতিতি সৰ্বলোকেষু গীয়তে সনকাদিভি বৰ্ততে ত্ৰিষু বেদেষু ত্ৰয়তে সকলং জগত। অৰ্থাৎ যি শাস্ত্ৰই সকলো লোকতে জ্ঞানৰ পোহৰ বিলায়, সেই অৰ্থত কোৱা হৈছে ভা মানে পোহৰ দিয়া। গীয়তে সনকাদিভি, সনক, সনন্দ, সনত কুমাৰ, সনাতন প্ৰভৃতি ঋষিমুনি সকলে যি শাস্ত্ৰ গান কৰি অধ্যয়ন কৰি আত্মতৃপ্তি লাভ কৰিছিল, সেই অৰ্থত কোৱা হৈছে গ শব্দৰ অৰ্থ গান কৰা, গোৱা। বৰ্ততে ত্ৰিষু বেদেষু, ঋগ যজু সাম, এই 3 বেদৰ তত্ত্ব যি শাস্ত্ৰত বৰ্তি আছে, নিহিত হৈ আছে, সন্নিৱিষ্ট হৈ আছে, সেই অৰ্থত কোৱা হৈছে ত্ৰয়তে সকলং জগত, যি শাস্ত্ৰই সকলোকে পৰিত্ৰাণ কৰে, ৰক্ষা কৰে, সেই অৰ্থত কোৱা হৈছে ত। নিশ্চয় সহজে অনুভৱ কৰিব পাৰিছে ভাগৱত আমাক কিয় লাগে। কাৰণ আমাৰ হৃদয় আকাশখন জ্ঞানৰ পোহৰেৰে বিকৃত হ'বই লাগিব। এই জ্ঞানৰ পোহৰেৰে যদি আলোকিত নহয়, আমি জীৱনৰ সঠিক সন্ধান
লাভ কৰিব নোৱাৰিম। সেয়ে যি শাস্ত্ৰই আমাক পোহৰ দিয়ে, কেৱল পোহৰ দিয়ে, জ্ঞানৰ পোহৰ দিয়ে, সেই ভাগৱতৰ আমি আশ্ৰয় ল'বই লাগিব। আমাৰো এবোৰি আশা আকাংক্ষা থাকিব পাৰে, কিন্তু শেষত আমি আত্মসন্তুষ্টি বিচাৰোঁ সকলোৱে। এই আত্মসন্তুষ্টি তথা পৰিপূৰক অৰ্থটো কোনে দিব পাৰে? দিব পাৰে কেৱল ভাগৱতে। কাৰণ সেই সনক সনন্দ, সনত কুমাৰ, সনাতন প্ৰভৃতি ঋষিমুনিসকলে ভাগৱত কথা গান কৰি আত্মসন্তুষ্টি লাভ কৰিছিল। আমাকো কোৱা হৈছে, তোমাৰ যি আশা আকাংক্ষাই নাথাকক, তুমি যদি আত্মসন্তুষ্টি বিচাৰিছা, ভাগৱতৰ আশ্ৰয় লোৱা। এই ভাগৱতৰ যোগেদি আমি আত্মসন্তুষ্টি লাভ কৰিব পাৰোঁ। আৰু পৃথিৱীত এনে এটা অনুষ্ঠান নাই য'ত শাসন নাই। স্কুললৈ গৈছে, শাসন আছে। বজাৰলৈ গৈছে, শাসন আছে। কোৰ্ট কাছাৰীলৈ গৈছে, শাসন আছে। আমাকো কোৱা হৈছে, তোমাৰ জীৱনটোৰ ক্ষেত্ৰতো শাসন আছে। আমাক কোনে শাসন কৰে? আমাক শাসন কৰে বেদে। আমি বেদৰ নিয়ম নীতি অনুসৰণ কৰি চলোঁ কাৰণে আমাৰ ধৰ্মটিৰ নাম আমি বৈদিক ধৰ্ম বুলি অভিহিত কৰিছোঁ। আমি হয়তো পোনে পোনে বেদৰ ওচৰলৈ যাব পৰা নাই। সেই বেদৰ সাৰ সংগ্ৰহী গ্ৰন্থ শ্ৰীমদ ভাগৱতৰ যদি আমি আশ্ৰয় লৈছোঁ, আমি পোনে পোনে অনুশাসিত হ'ব পাৰোঁ। আমাৰ জীৱনটো আমি শৃংখলিত কৰিব পাৰোঁ। সেইকাৰণে আমি ভাগৱতৰ কাষ চাপিব লাগে। আৰু আমি সকলোৱে জানো যে পৰম তত্ত্বৰ অনুসন্ধানত আমি সকলো ব্ৰতী, অৰ্থাৎ ভগৱন্তৰ আমি কৃপা বিচাৰোঁ, ভগৱন্তৰ সান্নিধ্য বিচাৰোঁ। যেতিয়া আমি ভাগৱতৰ আশ্ৰয় ল'ম, এই ভাগৱতে আমাৰ পৰম তত্ত্বৰ সন্ধান দিয়ে। আৰু এই ভাগৱতে আমাৰ পৰিত্ৰাণৰ ব্যৱস্থা কৰে। ঐহিক জীৱনতো আমাৰ পৰিত্ৰাণৰ কথা আছে, আৰু মৃত্যুৰ পিছত পাৰলৌকিক জীৱনতো পৰিত্ৰাণৰ কথা আছে। আমি ইহ সংসাৰত, ঐহিক লোকত আন্ধাৰৰ পৰা পোহৰ বিচাৰোঁ, অন্যায়ৰ পৰা ন্যায় বিচাৰোঁ, সংকীৰ্ণতাৰ পৰা উদাৰ চিন্তা বিচাৰোঁ। এই সকলোখিনি আমাক ভাগৱতে দিব পাৰে। ঠিক তেনেকৈ মৃত্যুৰ পিছতো পাৰলৌকিক জীৱনতো আমাক পৰিত্ৰাণ দিব পাৰে ভাগৱতে। সেয়ে আমি পুনৰ কৈছোঁ, ভাগৱত যদি আমি গ্ৰহণ কৰোঁ, ভাগৱতৰ আশ্ৰয় লওঁ, আমাৰ জীৱনটো পৰিশীলিত কৰাৰ লগতে জীৱনৰ লক্ষ্য আৰু উদ্দেশ্য আমি পৰিপূৰণ কৰিব পাৰোঁ, আৰু আমি জীৱনত বিচাৰি থকা শান্তি লাভ কৰিব পাৰোঁ। সেইকাৰণে ভাগৱত আমাৰ অবিচ্ছেদ্য জীৱনৰ অংগ। এই ভাগৱতৰ কথা প্ৰথমতে কেনেকৈ আলোচিত হৈছিল? ঋষিসকলে প্ৰথমতে ভাগৱতৰ কথাৰ অৱতাৰণা কৰিছিল। যিগৰাকী বক্তাক সন্মুখত লৈ ঋষিসকলে প্ৰশ্নৰ অৱতাৰণা কৰিছিল, তাৰ উত্তৰতে সৃষ্টি হৈছিল ভাগৱত। ঋষিসকলে সেই বক্তাজনক প্ৰথমতে এইটো প্ৰশ্ন কৰিছিল, কি কৰিলে জীৱৰ কল্যাণ সাধিত হয়? সেইজন বক্তাকে দ্বিতীয়টো প্ৰশ্ন কৰিছিল ঋষিসকলে এইদৰে, সৰ্বশাস্ত্ৰৰ সাৰতত্ব কি? ঋষিসকলে তৃতীয় প্ৰশ্নটো কৰিছিল, ভগৱান শ্ৰীকৃষ্ণই বসুদেৱ দৈৱকীৰ যোগেদি কিয় জন্মগ্ৰহণ কৰিলে? চতুৰ্থটো প্ৰশ্ন আছিল ঋষিসকলৰ, ভগৱান শ্ৰীকৃষ্ণই কি কি লীলা প্ৰকাশ কৰিলে? পঞ্চমটো প্ৰশ্ন আছিল, ভগৱান কৃষ্ণ অপ্ৰকট হৈ যোৱাৰ পিছত, নোহোৱা হৈ যোৱাৰ পিছত ধৰ্মই কাৰ আশ্ৰয় গ্ৰহণ কৰিলে? আৰু ভগৱান কৃষ্ণই কি কি অৱতাৰ গ্ৰহণ কৰিলে, সেই অৱতাৰত কি কৰ্ম সম্পাদন কৰিলে? এই ঋষিসকলৰ ছটাৰ প্ৰশ্নৰ যেতিয়া
বক্তাজনে উত্তৰ দিছিল, সেই উত্তৰে আছিল শ্ৰীমদ ভাগৱত শাস্ত্ৰ। সেই ভাগৱতৰ উত্তৰখিনি খুব চমুকৈ আপোনালোকৰ আগত আমি দাঙি ধৰিছোঁ। প্ৰথমটো প্ৰশ্ন আছিল, কি কৰিলে জীৱৰ কল্যাণ সাধিত হয়? যি কথা ভাগৱতত লিখা হৈছে তাৰ চমু উত্তৰ হ'ল, প্ৰকৃত ধৰ্মৰ আশ্ৰয় গ্ৰহণ কৰিলে জীৱৰ কল্যাণ সাধিত হ'ব পাৰে। ধৰ্মৰ দুটা ভাগ আছে, এটা প্ৰবৃত্তি মাৰ্গ, এটা নিবৃত্তি মাৰ্গ। তাৰমানে এটা সোমোৱা পথ, এটা ওলোৱা পথ। এই দুটাৰ আশ্ৰয়ত যেতিয়া মানুহে প্ৰকৃত ধৰ্ম গ্ৰহণ কৰিব, তেতিয়াই মানুহে কল্যাণ লাভ কৰিব, তেতিয়াই জীৱৰ কল্যাণ সাধিত হ'ব। দ্বিতীয়টো প্ৰশ্ন আছিল, সৰ্বশাস্ত্ৰৰ সাৰতত্ব কি? উত্তৰ দিয়া হৈছে ভাগৱতত। সংক্ষেপতে আমি কৈছোঁ, সৰ্বশাস্ত্ৰৰ অবিসম্বাদী এটাই সিদ্ধান্ত, সৰ্বশাস্ত্ৰৰ সাৰতত্ব হ'ল ভক্তিতত্ত্ব। যি শাস্ত্ৰ য'তেই ৰচনা কৰা হৈছে তাৰেই মূল সিদ্ধান্ত হৈছে ভক্তি। তৃতীয়টো প্ৰশ্ন আছিল, ভগৱান শ্ৰীকৃষ্ণই বসুদেৱ দৈৱকীৰ যোগেদি কিয় জন্মগ্ৰহণ কৰিব লগা হ'ল? ভাগৱতৰ দশম স্কন্ধত সুন্দৰকৈ সেই কথা কোৱা হৈছে। চমু উত্তৰ দিছোঁ আমি, ভগৱান শ্ৰীকৃষ্ণই জীৱৰ কল্যাণৰ কাৰণে বসুদেৱ আৰু দৈৱকীৰ যোগেদি জন্মগ্ৰহণ কৰিছিলে। চতুৰ্থটো প্ৰশ্ন আছিল, ভগৱান কৃষ্ণই কি কি লীলা প্ৰকাশ কৰিলে? ভাগৱতত আছে, মূলতঃ ভগৱান কৃষ্ণই 4টা লীলা প্ৰকাশ কৰিলে। বৃন্দাবন লীলা, মথুৰা লীলা, দ্বাৰকা লীলা, কুৰুক্ষেত্ৰ লীলা। পঞ্চমটো প্ৰশ্ন আছিল, ভগৱান শ্ৰীকৃষ্ণই কি কি অৱতাৰ গ্ৰহণ কৰিলে আৰু সেই অৱতাৰত কি কাৰ্য সাধন কৰিলে? ভগৱান শ্ৰীকৃষ্ণই মূলতঃ 64টা অৱতাৰ গ্ৰহণ কৰিছে। তাৰ ভিতৰত 24 অৱতাৰৰ প্ৰাধান্যৰ কথা প্ৰকাশ কৰি আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কীৰ্তনৰ 24 অধ্যায়ত এই কথা সুন্দৰকৈ প্ৰকাশ কৰিছে। এই অৱতাৰসমূহৰ মূল কাৰণ হৈছে দুষ্টক দমন, সন্তক পালন। আৰু এই অৱতাৰসমূহৰ যোগেদি জীৱৰ সভ্যতা আৰু সংস্কৃতিৰ বিকাশ ঘটোৱা হৈছে। ষষ্ঠ তথা অন্তিম প্ৰশ্নটো আছিল, ভগৱান কৃষ্ণ নোহোৱা হৈ যোৱাৰ পিছত ধৰ্মই কাৰ আশ্ৰয় গ্ৰহণ কৰিলে? ভগৱান কৃষ্ণই যেতিয়া প্ৰত্যক্ষভাৱে মৰ্ত্যধামৰ পৰা নোহোৱা হ'ল, তেতিয়া ধৰ্মই ভগৱান কৃষ্ণৰ প্ৰতিনিধি স্বৰূপ ভাগৱতৰ আশ্ৰয় গ্ৰহণ কৰিলে। আৰু তাৰ যোগেদি আমাক সেই শিক্ষা দিয়া হৈছে, মানুহে যদি সেই কৃষ্ণৰ প্ৰতিনিধি স্বৰূপ ভাগৱতৰ আশ্ৰয় লয়, তেওঁলোকেও বোলে সাক্ষাতে ভগৱন্তৰ কৃপা লাভ কৰিব আৰু তেওঁক প্ৰত্যক্ষভাৱে দেখা স্বাদ অনুভৱ কৰিব পাৰিব। এই হৈছে ভাগৱতৰ 6টা প্ৰশ্ন আৰু সেই প্ৰশ্নৰ চমু উত্তৰ। কিন্তু ভাগৱত প্ৰথমতে কোনে ক'লে? কেনেকৈ ভাগৱতীয় সম্প্ৰদায় আৰম্ভ হ'ল? সেই কথা যদি আলোচনা কৰা যায়, এই কথা ক'বই লাগিব। ভাগৱত প্ৰথমতে 4টা শ্লোকত মাত্ৰ আবদ্ধ আছিল, যাক চতুশ্লোকী ভাগৱত বুলি কোৱা হৈছিল। আৰু ভাগৱতৰ মৌখিক ব্যাখ্যা প্ৰথমতে আৰম্ভ কৰিছিল আদি নিৰঞ্জনে। ভাগৱত কীৰ্তন কৰোঁতে 2টা সম্প্ৰদায় সৃষ্টি হ'ল মূলতঃ। এটা ব্ৰহ্ম সম্প্ৰদায়, আনটো
অনন্ত সম্প্ৰদায়। এই ব্ৰহ্ম সম্প্ৰদায়কে নাৰায়ণী সম্প্ৰদায় বুলি কোৱা হয়। সেই নাৰায়ণী সম্প্ৰদায়ৰ যোগেদিয়ে, ব্ৰহ্ম সম্প্ৰদায়ৰ যোগেদিয়ে মৰ্ত্যত ভাগৱতৰ এটা সন্ধালনী ক্ৰম প্ৰবাহিত হ'ল। কেনেকৈ চাওক, প্ৰথমতে ভাগৱতৰ কথা কীৰ্তন কৰিলে আদি নিৰঞ্জনে। আদি নিৰঞ্জনে ক'লে অনাদি অনন্তক। অনাদি অনন্তই ক'লে কালপুৰীয়া নাৰায়ণক। কালপুৰীয়া নাৰায়ণে ক'লে সূৰ্যমণ্ডলী নাৰায়ণক। সূৰ্যমণ্ডলী নাৰায়ণে ক'লে শ্ৰীনাৰায়ণক। শ্ৰীনাৰায়ণে ক'লে ব্ৰহ্মা বিষ্ণু শিৱক। ব্ৰহ্মাৰ পৰা পালে নাৰদে, নাৰদৰ পৰা পালে ব্যাসে, ব্যাসৰ পৰা পালে শুকে, শুকে পৰীক্ষিতক কওঁতে পালে সূতে, সূতৰ পৰা পালে মনোহৰা সূতে, মনোহৰা সূতৰ পৰা পালে শংকৰাচাৰ্যই, শংকৰাচাৰ্যৰ পৰা পালে শ্ৰীধৰ স্বামীয়ে, শ্ৰীধৰ স্বামীৰ পৰা পালে ভাস্কৰানন্দই, ভাস্কৰানন্দৰ পৰা পালে নৃসিংহ আৰু পৰমানন্দই, সেই নৃসিংহ আৰু পৰমানন্দৰ পৰা পালে ৰত্নভাৰতী আৰু মহাভাৰতী। তাৰপিছত ক্ৰমে পালে পুৰুষোত্তম আচাৰ্যই, সেই পুৰুষোত্তম আচাৰ্যৰ পৰা পালে বিষ্ণুপুৰী সন্ন্যাসীয়ে, সেই বিষ্ণুপুৰী সন্ন্যাসীৰ পৰা পালে ব্ৰহ্মানন্দই, সেই ব্ৰহ্মানন্দৰ পৰা পালে জগদীশ মিশ্ৰই, সেই জগদীশ মিশ্ৰৰ পৰা পালে অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে। এই হৈছে আমাৰ ভাগৱতীয় সম্প্ৰদায়ৰ এক পৰম্পৰা। এই মৌখিক পৰম্পৰাৰ পিছত, বহুদিনৰ পিছত ভাগৱতৰ লিখিত ৰূপ দিয়া হ'ল। নাৰদৰ উপদেশ অনুসৰি ব্যাসে আচলতে লিখিত ৰূপ দিছিল। ভাগৱতৰ এই লিখিত ৰূপ দিওঁতে সংস্কৃত ভাষাত 18,000 শ্লোক সন্নিৱিষ্ট হৈছিল। 335টা অধ্যায়ৰে ভাগৱত ভাগ কৰা হৈছিল আৰু 12টা স্কন্ধৰে ভাগৱতৰ সংযোগ ঘটোৱা হৈছিল। এই আছিল ভাগৱতৰ লিখিত ৰূপ। কিন্তু এই ভাগৱত কেৱল এখন লিখিত ধৰ্মশাস্ত্ৰ বুলি ক'লেই ইয়াৰ পৰিচয় সম্পূৰ্ণ হ'ব নোৱাৰে। ভাগৱত সাক্ষাৎ ভগৱন্তৰ বাংময় মূৰ্তি। সেই কথা ভগৱান কৃষ্ণই নিজেই উদ্ধৱৰ আগত প্ৰকাশ কৰিছে। কোনদিনা? যিদিনাখন শ্ৰীকৃষ্ণই বৈকুণ্ঠ ধামলৈ যোৱাৰ উদ্যোগ গ্ৰহণ কৰিলে, সেই সময়ত সখী উদ্ধৱক মাতি আনি কৃষ্ণই ক'লে, কি ক'লে? সখী উদ্ধৱ, তুমি মোক পাই থকাৰ সময়ত সাধ্য ভক্তিত উপনীত হৈছিলা। এতিয়া যেতিয়া মই তোমাক এৰি থৈ গুচি যাম, ইয়াৰ পিছত যেতিয়া তুমি মোক বিচাৰিবা, তুমি আগৰ দৰে সহজ মাৰ্গত সাধ্য ভক্তিত বিচাৰিলে মোক নাপাবা। সেয়ে তুমি সাধন ভক্তিৰ আশ্ৰয় ল'ব লাগিব, আৰু সেই সাধন ভক্তিৰেহে তুমি মোক বিচাৰিলে লাভ কৰিবা। তেতিয়া সেই সুন্দৰ উপায়টোৰ কথা স্পষ্টকৈ শ্ৰীকৃষ্ণই উদ্ধৱৰ আগত এইদৰে ক'লে। কি উপায় দিলে? সুন্দৰকৈ এই কথা এইদৰে উল্লেখ কৰা হৈছে যে মোৰ যি তেজ আৰু শক্তি থাকে, সেয়া ভাগৱততেই সন্নিৱিষ্ট হৈ থাকে। কিন্তু মই আজি তোমাৰ আগত তাকে আকৌ প্ৰমাণ কৰি দিছোঁ। তিৰোধায় প্ৰবিষ্টয়ম শ্ৰীমদ ভাগৱতম। তাকেই সংস্কৃত শ্লোকৰ এইদৰে কৈছে, স্বকীয়ং যদ ভাৱত তেজম শ্ৰীমদ ভাগৱতে অদধাত তিৰোধায় প্ৰবিষ্টয়ম শ্ৰীমদ ভাগৱতৰ্ণৱম। সেই সখী উদ্ধৱ, মোৰ যি স্বকীয় তেজ শক্তি আছে, এই ভাগৱতত থাকে। আজি মই তোমাৰ সন্মুখত তাকে প্ৰমাণ কৰিছোঁ। চোৱা, তিৰোধায়, মই আজি প্ৰস্থান কৰিম, কিন্তু প্ৰবিষ্টয়ম, লগে লগে প্ৰৱেশ কৰিম। ক'ত? শ্ৰীমদ ভাগৱতৰ্ণৱম।
অৰ্ণৱ মানে সমুদ্ৰ, মই ভাগৱত সমুদ্ৰত প্ৰৱেশ কৰিম। সেয়ে ভাগৱত সাক্ষাৎ মোৰ বাংময় মূৰ্তি ৰূপে পৰিচিত হ'ব। আৰু এই বাংময় মূৰ্তি কোনোবাই যদি দৰ্শন কৰে, এই বাংময় মূৰ্তি কোনোবাই যদি সেৱা কৰে, এই বাংময় মূৰ্তি কোনোবাই যদি কীৰ্তন কৰে, এই বাংময় মূৰ্তিৰ কথা যদি কোনোবাই শ্ৰৱণ কৰে, তেওঁৰ সমস্ত পাপ নাইকিয়া হৈ যাব। তেন ইয়ং বাংময় মূৰ্তি প্ৰত্যক্ষা বৰ্ততে হৰে, দৰ্শনাত সেৱনাত পাঠাত শ্ৰৱণাত সমস্ত পাপ নাশিনী। তেতিয়া কৃষ্ণই সখী উদ্ধৱক ক'লে, সখী উদ্ধৱ, তুমি মোৰ এই বাংময় মূৰ্তি ভাগৱতৰ আশ্ৰয় ল'বা আৰু তুমি প্ৰত্যক্ষে আকৌ মোক পুনৰ লাভ কৰিব পাৰিবা। সেয়ে এই ভাগৱত ভগৱান কৃষ্ণৰ সাক্ষাৎ বাংময় মূৰ্তি। আৰু এই কথা গোপালাথাই সুন্দৰকৈ লিখি থৈ গৈছে। আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ প্ৰমুখ্যে সন্তসকলে তাকেই সমৰ্থন জনাইছে। কি বুলি? প্ৰথম দ্বিতীয় স্কন্ধেৰ চৰণ ধুতয়, তৃতীয় চতুৰ্থে যাৰ হৈ ৰুদ্ধয়, নাবিৰেখে পঞ্চম হস্ত যে বক্ষস্থল, সপ্তমে অষ্টমে কৰ কমল যুগল, কণ্ঠদখে নৱম দশমে যাৰ তুণ্ড, একাদশে ললাট দ্বাদশে ভৈল মুণ্ড, হেন ভাগৱত মূৰ্তি ইটো অতি মনোহৰ, তমাল সদৃশ বৰ্ণ শ্যাম কলেবৰ। ভগৱন্তৰ দ্বাদশ অংগৰ লগত কেনেকৈ ভাগৱতৰ দ্বাদশ স্কন্ধৰ তুলনা কৰা হৈছে, ই তাৰ জ্বলন্ত উদাহৰণ। সেয়ে ভাগৱত কেৱল এখন ধৰ্মশাস্ত্ৰই নহয়, ভাগৱত সাক্ষাৎ ভগৱন্তৰ বাংময় মূৰ্তি। আৰু সেই ভাগৱতক মূৰ্তি বুলি জ্ঞান কৰিহে আমি সকলোৱে সেৱা জনাওঁ। ভাগৱতৰ দ্বাদশ স্কন্ধৰ ভিতৰলৈ যদি আমি সোমাই যাওঁ, সেই কথাখিনিৰ মাজেদি আমাৰ বাস্তৱ জীৱনত, সংসাৰী জীৱনত তথা এই লৌকিক সংসাৰত কেনে আমি যুগোপযোগী শিক্ষাবিলাক লাভ কৰোঁ। চাওক, যিখিনি কথা আলোচনা কৰিলে বৰ্তমান সময়ৰ অতি প্ৰাসংগিক পৰিৱেশ হ'ব বুলি আমি গণ্য কৰিছোঁ। আমি যদি প্ৰথম স্কন্ধ আলোচনা কৰি চাওঁ, তাত মূলতঃ কি পাম? প্ৰথম স্কন্ধত আছে ভক্তি যুগৰ কথা। প্ৰথম স্কন্ধত আছে নাৰদ পৰীক্ষিতৰ আখ্যানৰ কথা। প্ৰথম স্কন্ধত আছে শোক পৰীক্ষিত সংবাদৰ কথা। প্ৰথম স্কন্ধত আছে ব্ৰাহ্মণৰ দ্বাৰা পৰীক্ষিতৰ অভিসম্পাতৰ কথা। আনুষংগিক বহু কথা আছে, কিন্তু এইখিনি কথাই আচলতে ভাগৱতৰ প্ৰথম স্কন্ধৰ পৰিচয় প্ৰদান কৰে। আমি ভাগৱতৰ এই প্ৰথম স্কন্ধৰ যিটো মূল আখ্যান, পৰীক্ষিতৰ আখ্যান, সেই আখ্যানটোৰ ভিতৰলৈ যাবলৈ বিচাৰিছোঁ। সেই আখ্যানটোৱে আমাৰ এই বাস্তৱ জীৱনত আমাক কি শিক্ষা দিয়ে। চাওক, যিদিনাখন ৰজা যুধিষ্ঠিৰে পৰীক্ষিতক ৰাজ্যভাৰ সমৰ্পণ কৰি স্বৰ্গলৈ যোৱাৰ মন মেলিলে, তাৰ পিছৰ পৰা পৰীক্ষিত সংকল্পিত হ'ল ৰাজ্য চম্ভালিবৰ কাৰণে। তেওঁ বাহ্যভান্তৰ বহি আৰু ভিতৰ ভাগ ৰজাই নিৰীক্ষণ কৰাটো ৰজাৰ দায়িত্ব। সেইকাৰণে ৰজাই প্ৰথমতে ভিতৰ ভাগ চাই এদিন বাহিৰলৈ যোৱাৰ মন মেলিলে। তেওঁ অমাত্যবৰ্গক কৈ যেতিয়া বাহিৰলৈ ওলাই গ'ল, তেওঁ গৈ এটা অদ্ভুত দৃশ্য দেখিলে। কি দেখিলে? এজন মানুহে উধাই মুধাই এটা ষাঁড় গৰুক প্ৰহাৰ কৰি আছে। পৰীক্ষিতৰ কৌতূহল জাগিলে, ওচৰলৈ গ'ল। গৈ দেখিলে অকল প্ৰহাৰ কৰাই নহয়, প্ৰহাৰ কৰোঁতে কৰোঁতে ষাঁড় গৰুটোৰ 4টা খুৰাৰ 3টা খুৰা ভাঙি পেলোৱা হ'ল। আৰু সেই বিকলাংগ অৱস্থা দেখি কাষতে থকা গাইজনীয়ে কান্দি কাটি ব্যাকুল হ'ল। তেতিয়া পৰীক্ষিতৰ আৰু কৌতূহল জাগিলে, আৰু আগুৱাই গ'ল। তেওঁ সাধনাৰে গম পালে পৰীক্ষিতে যে সেয়া সাধাৰণ ষাঁড় গৰু নহয়, সেয়া হৈছে ধৰ্ম। আৰু যে দুষ্ট মানুহজনে প্ৰহাৰ কৰোঁতে কৰোঁতে 3টা খুৰা ভাঙি পেলালে, সেইকেইটা কি? তাৰমানে ধৰ্মৰ 4টা পাত থাকে: সত্য, শৌচ, তপ, দয়া।
তাৰে শৌচ তপ দয়া এই তিনিটা ভাঙিলে কেৱল সত্যত ধৰ্মৰ সেইখিনি সময়ত বৰ্তি আছে। আৰু সেই বিকলাংগ অৱস্থা দেখি যে গাইজনীয়ে কান্দি আছিল, সেই গাইজনীয়ে হ'ল পৃথিৱী। তেতিয়া পুনৰ পৰীক্ষিতে সাধনাৰে ধৰ্মৰ 4টা পাত অৰ্থাৎ 4টা খুৰা সংযোগ কৰি দিলে। ক'লে তোমালোকে আৰু মই থকা অৱস্থাত এনেকুৱা বিকলাংগ ৰূপ পাব নালাগে, তোমালোক স্বস্থানলৈ গুচি যোৱা। ধৰ্মৰ পৃথিৱীক এইদৰে সান্তনা দি পৰীক্ষিতে তেওঁলোকক বিদায় দি পৰীক্ষিত গুচি আহিল আৰু লগে লগে সেই দুষ্ট মানুহজনৰ অনুসন্ধান কৰিলে। গৈ গৈ দেখা পালে সেই দুষ্ট মানুহজনৰ কাষ চাপি পৰীক্ষিতে ক'লে, কোন তুমি? কিয় তুমি মোৰ ধৰ্ম ৰাজ্যত অধৰ্মৰ পতাকা উৰুৱাবলৈ আহিছা? দুষ্ট মানুহজনে গম পালে সখা গৰা ধৰা অধিপতি ৰজা পৰীক্ষিত তেওঁ ভীতগ্ৰস্ত হৈ লগে লগে দুষ্ট মানুহজনে উত্তৰ দিলে, মহাৰাজ মই কলি। তেতিয়া পৰীক্ষিতে কঁকালৰ পৰা তৰোৱাল উলিয়াই কলিক বধ কৰিবলৈ উদ্যত হ'ল। পৰীক্ষিতে ক'লে, বেছ কলি, তুমি যদি সঁচাকৈ কলি, মই তোমাক এধান মানি সময়ো মোৰ ৰাজ্যত থাকিবলৈ নিদিওঁ, তোমাক মই প্ৰাণে মাৰিম। কঁকালৰ পৰা তৰোৱাল উলিয়াই সঁচাকৈ কলিক বধ কৰিবৰ কাৰণে পৰীক্ষিত উদ্যত হ'ল। তেতিয়া কলিয়ে কান্দি কাটি অনুনয় বিনয় কৰি পৰীক্ষিতক ক'লে, মহাৰাজ আপুনি শৰণাগত পালক, আপোনাৰ ওচৰত যি শৰণ লৈ আশ্ৰয় লৈ আপুনি তেওঁলোকক ৰক্ষা কৰে। মই আজি আপোনাৰ আশ্ৰয় প্ৰাৰ্থী, মই আজি আপোনাৰ শৰণ লৈছোঁ, আপুনি মোক প্ৰাণে নামাৰিব। যদি আপুনি মোক প্ৰাণে মাৰে, আপোনাৰ শৰণাগত পালক এই খ্যাতি নোহোৱা হৈ যাব। তেতিয়া পৰীক্ষিতে অকণমান সময় ভাবিলে আৰু তেওঁৰ মনত পৰিলে যে আচলতে কলিৰ স্বভাৱ চৰিত্ৰৰ কাৰণে কলিক মই বধ কৰিবই লাগে। কিন্তু তেওঁৰ সেই বিশেষ কথাটো মনত পৰিলে। সেই বিশেষ কথাটো কি আছিল? যে কলি যুগত মানুহে ভাল কাম কিবা কাৰণত কৰিব নোৱাৰিব পাৰে। ভাল কাম কৰিম বুলিও যদি কোনোবাই সংকল্পবদ্ধ হয়, সেইজনেও বোলে মুক্তি লাভ কৰিব পাৰে। তেতিয়া পৰীক্ষিতে ভাবিলে, মই যদি কলিক বধ কৰোঁ, কলি যুগৰ মানুহৰ এইকণ উপায়ো নোহোৱা হৈ যাব। সেইকাৰণে কলি যুগৰ মানুহৰ প্ৰতি দয়াপৰৱশ হৈ পৰীক্ষিতে কলিক বধ কৰাৰ পৰা নিৰস্ত হ'ল, ক্ষান্ত হ'ল, তৰোৱালখন কঁকালত সোমোৱাই থলে। তেতিয়া কিন্তু পুনৰ পৰীক্ষিতে কলিক ক'লে, বেছ কলি, তোমাৰ অনুৰোধ ৰক্ষা কৰিলোঁ, তোমাক মই প্ৰাণে নামাৰোঁ, কিন্তু তুমি এই মুহূৰ্ততে মোৰ ৰাজ্যৰ পৰা ওলাই যোৱা। তেতিয়া কলিয়ে আকৌ অনুনয় বিনয় কৰি পৰীক্ষিতক ক'লে, মহাৰাজ আপুনি সখা গৰা ধৰা অধিপতি, আপুনি মোক খেদি দিছে সঁচা, মই কলৈ যাম? আপুনি মোক ক'ৰবাত স্থান দিয়ক। তেতিয়া পৰীক্ষিতে ভাবিলে, মই যদি ইয়াক মোৰ ৰাজ্যত স্থান দিওঁ, ই তাৰ স্বভাৱেৰে মোৰ গোটেইখন প্লাবিত কৰি পেলাব। সেয়ে তেওঁ সন্মত হোৱা নাই তেওঁক স্থান দিয়াৰ কাৰণে, কিন্তু কলি বাৰে বাৰে তেওঁক খাটনি ধৰিছে। তেতিয়া পৰীক্ষিতে ক'লে, বেছ কলি, তুমি মোক ইমান অনুনয় বিনয় কৰিলা, মই তোমাক বাৰু থাকিবলৈ ঠাই দিম, কিন্তু দিম, মোৰ পোনপটীয়া স্থানত তুমি থাকিব নোৱাৰিবা। যিটো বেকাকৈ গৈছে, অবাতে গৈছে, তুমি সেই স্থানত থাকিব লাগিব। তেতিয়া কলিয়ে মানি ল'লে, হ'ব মহাৰাজ, আপুনি মোক যি স্থানেই দিয়ে তাতেই মই পৰিতৃপ্তিৰে বাস কৰিম। তেতিয়া পৰীক্ষিতে কলিক সম্বোধন কৰি ক'লে, বেছ কলি, তেতিয়াহ'লে মই তোমাৰ স্থানবিলাক নিৰ্ণয় কৰি দিছোঁ, তুমি শুনা। প্ৰথমতে তোমাক মই সেইখন স্থান দিছোঁ যিখন স্থানত সদায় মদ্যপান হৈ থাকে, যিখন স্থানত মানুহে মদ্যপানকে জীৱনৰ নিজস্ব সামগ্ৰী বুলি, সৰ্বস্ব সামগ্ৰী বুলি গণ্য কৰে, তুমি তাত বাস কৰিবা। দ্বিতীয় স্থানখন নিৰ্ণয় কৰি ক'লে, য'ত অনবৰতে জুৱা খেল হৈ থাকে, তুমি সেই জুৱা খেলৰ মাজত থাকিবা। তৃতীয় স্থানখন নিৰ্ণয় কৰি ক'লে,
য'ত পৰস্ত্ৰী হৰণৰ দৰে কাৰ্য সংঘটিত হয় তুমি তাত থাকিবা। চতুৰ্থ স্থানখন নিৰ্ণয় কৰি ক'লে য'ত কোনো কাৰণ নোহোৱাকৈ প্ৰাণীক অবাবতে হত্যা কৰা হয় তুমি তাত থাকিবা। তাৰপিছত লগে লগে কলিয়ে হাঁহি হাঁহি আকৌ পৰীক্ষিতক ক'লে, মহাৰাজ মোৰ ঠাই কম হৈছে, আপুনি মোক আৰু অকণমান ঠাই উলিয়াই দিয়ক। এইবাৰ পৰীক্ষিতে ক'লে, বেছ কলি, তোমাক মই এইবাৰ এখন বহল ঠাই উলিয়াই দিছোঁ, য'ত প্ৰচুৰ সোণ থাকে, সোণৰ মাজত থাকিবা। আকৌ কলিয়ে মাত লগালে, মহাৰাজ তথাপি মোৰ ঠাই কম হৈছে, আপুনি আৰু অকণমান বিবেচনা কৰক। এইবাৰ পৰীক্ষিতে ক'লে, বেছ কলি, এইবাৰ তোমাক মই এবাৰ এখন সংকীৰ্ণ ঠাই উলিয়াই দিছোঁ, সেইখন হৈছে দুঘৰৰ মাটিৰ সীমাৰ মাজত থাকিবা। তাৰপিছত কলি আকৌ ক'লে, মহাৰাজ আপুনি মোক যদি আৰু ক'ৰবাত আছে ঠাই দিয়ক, আপোনাক আৰু মই আমনি কৰি নাথাকোঁ। এইবাৰ পৰীক্ষিতে ক'লে, বেছ কলি, তোমাক মই এইবাৰ আৰু এখন বহল ঠাই উলিয়াই দিছোঁ, তুমি তাত থাকিবা। গৃহস্থৰ ঘৰৰ পঞ্চসোণা পাতক থকা স্থানত থাকিবা। লগে লগে কলিয়ে পৰম তৃপ্তিৰে পৰীক্ষিতক কৃতজ্ঞতা জনাই তেওঁৰ নিজ নিজ স্থানলৈ যাবলৈ উদ্যত হ'ল। আৰু লগে লগে পৰীক্ষিতেও তেওঁক বিদায় দিলে, তেওঁ নিজ নিজ স্থানলৈ গ'ল। আৰু সেই স্থানত তেওঁৰ স্বভাৱেৰে তেওঁৰ প্ৰভাৱ তেওঁ প্ৰকাশ কৰিলে। অৰ্থাৎ কলিৰ স্বভাৱ কি? অন্যায়। কলিৰ স্বভাৱ কি? অত্যাচাৰ। কলিৰ স্বভাৱ কি? বিবেক ৰহিত কাৰ্য। কলিৰ স্বভাৱ কি? অনুভূতি দুৱাৰ বন্ধ কৰা পৰিৱেশ। কলিৰ স্বভাৱ কি? মাৰি মৰক সৃষ্টি কৰা। কলিৰ স্বভাৱ কি? কটাকটি কৰি শান্তি লাভ কৰা। লগে লগে সেই স্বভাৱেৰে কলিয়ে নিজৰ নিজৰ স্থানৰ পৰা প্ৰভাৱ প্ৰকাশ কৰিবলৈ ল'লে যদিও পৰীক্ষিতে আমাক সকলোকে সাৱধান কৰি দিলে যে কলি থকা স্থানৰ প্ৰতি কোনো লালায়িত নহ'ব। যদি কোনোবাই কলি থকা স্থানৰ প্ৰতি লালায়িত হয়, তেতিয়াহ'লে তেওঁৰ জীৱনলৈ অমানিশা নামি আহিব, দুৰ্দশা নামি আহিব, অকাল মৃত্যু নামি আহিব, ধ্বংস নামি আহিব। তাৰ উদাহৰণ ভাগৱতে আমাক মনত পেলাই দিছে। মদ্যপান কৰাৰ স্থানত কলিক থাকিবলৈ ঠাই দিয়া হৈছিল। আৰু যিজনে মদ্যপানক জীৱনৰ সৰ্বোচ্চ সামগ্ৰী বুলি গণ্য কৰে, তাৰ উদাহৰণ ধ্বংস, উদাহৰণ যদুবংশ। যদুবংশই অকালতে মৃত্যুবৰণ কৰিলে। ইজনে সিজনক হানি খুচি হত্যা কৰিলে। ভাই ভাতৃৰ মাজতে ইজনে সিজনক হানি খুচি মাৰিলে। কিহৰ কাৰণে? মদিৰা পান কৰাৰ কাৰণে। তেওঁলোকে ইমান মদিৰা পান কৰিলে, হিতাহিত জ্ঞান নাইকিয়া হ'ল, হৃদয়ৰ অনুভূতি দুৱাৰখন বন্ধ হৈ গ'ল। আৰু সেইকাৰণে তেওঁলোকে ইজনে সিজনক মাৰিবলৈ কুণ্ঠাবোধ নকৰিলে। চাবলৈ গ'লে তেওঁলোকৰ তেনেকুৱা অৱস্থা হ'ব নালাগিছিল, কাৰণ কৃষ্ণই পৰমায়ুষ লাভ কৰিছে, তেওঁৰ ইচ্ছাত কৃষ্ণই বৈকুণ্ঠলৈ গতি কৰিছে। সেই কৃষ্ণৰে বংশধৰ হৈ যদুবংশই অকালতে কিয় মৃত্যুক নমাই আনিলে? কাৰণ মদিৰা পান, কলি থকা স্থানক প্ৰশ্ৰয় দিয়াৰ কাৰণে তেওঁলোকে পৰমায়ুষ নেপালে। সেই কাহিনী আমাক এই শিক্ষা দিছে, কোনোবা উচ্চ বংশত জন্মগ্ৰহণ কৰিব পাৰে, কোনোবাই উচ্চ কুলৰো পদবীধাৰী হ'ব পাৰে। তেওঁ যদি কলি থকা স্থানক প্ৰশ্ৰয় দিয়ে, উচ্চ বংশত জন্মগ্ৰহণ কৰিলে বুলিয়েই তেওঁ ৰক্ষা নাপাব। তাৰ উদাহৰণ যদুবংশ। ঠিক সেইদৰে আমাক সাৱধান কৰি দিছে ভাগৱতে। জুৱা খেলত কলি থাকে, যদি জুৱা খেলত কোনোবাই মগন হয়, তেওঁৰো পৰিণাম ধ্বংস। তাৰ উদাহৰণ কুৰুকুল। পঞ্চপাণ্ডৱে স্বৰ্গলৈও যোৱাৰ পথ প্ৰশস্ত কৰিলে, কিন্তু কুৰুকুল অকালতে নিৰ্মূল হ'ল। কিহৰ কাৰণে? কলি থকা স্থানক প্ৰশ্ৰয় দিয়াৰ কাৰণে, তাৰমানে জুৱা খেল খেলাৰ কাৰণে।
সেই কুৰুবংশই যেতিয়া পাণ্ডৱৰ লগত পাশা খেলত নিমগ্ন হ'ল, সেই পাশা খেলক তেওঁলোকে জুৱা খেললৈ ৰূপান্তৰিত কৰিলে, অৰ্থাৎ পণ ৰাখি খেল খেলিলে। আৰু পণ ৰাখি খেল খেলাৰ কাৰণেই তেওঁলোকৰ হিতাহিত জ্ঞান লোপ পালে। অনুভূতিৰ দুৱাৰখন বন্ধ হৈ গ'ল। নহ'লেনো ৰজস্বলা একবস্ত্ৰা এগৰাকী নাৰীক গুৰু সমন্বিতে বহি থকা সমাজখনলৈ তেওঁলোকে টানি আনিব লাগে নে নালাগে, এইকণ বিচাৰো তেওঁলোকৰ নোহোৱা হ'লহেঁতেন নে? নোহোৱা হ'ল। কিহৰ কাৰণে? এই পণ ৰাখি খেল খেলাৰ কাৰণে, কলিৰ স্থানক প্ৰশ্ৰয় দিয়াৰ কাৰণে। সেইকাৰণে বিবেকৰ দুৱাৰ, হৃদয়ৰ দুৱাৰ বন্ধ হৈ গ'ল। আৰু তাৰ পৰিণতিত কি হ'ল? কুৰুকুল অকালতে নিৰ্মূল হ'ল। অকাল মৃত্যুক কৌৰৱ বংশই সাৱটি ল'লে, কিন্তু পঞ্চপাণ্ডৱ বহু দিনলৈ জীয়াই থাকিলে। ঠিক সেইদৰে পৰশ্ৰী হৰণৰ কাৰ্যত কলি থাকে, তাৰো পৰিণাম ধ্বংস। তাৰ উদাহৰণ ৰাৱণ। ৰাৱণে যিদিনাখন সীতাক হৰণ কৰি লৈ গ'ল, লগে লগে তেওঁৰ জীৱনলৈ অমানিশা নামি আহিলে। তেওঁতো ধ্বংস হ'লেই, স্বৰ্ণলংকাও ধ্বংস হ'ল। ৰামেশ ৰাৱণক বধ কৰোঁতে তেতিয়া তেওঁৰ ধৰ্মপত্নী মন্দোদৰীয়ে খেদ প্ৰকাশ কৰি কৈছিল, পুৰা ইন্দ্ৰিয়ং জিত্ৰা জিত্ৰা ত্ৰিভুৱনন্তয়া। তুমি এসময়ত ইন্দ্ৰবিলাকক বশ কৰাৰ কাৰণে তুমি ত্ৰিভুৱন জয় কৰিব পাৰিছিলা, কিন্তু আজি তোমাৰ দেহ প্ৰাণ মন ইন্দ্ৰিয়বিলাকৰ হাতত তুমি দি দিলা, যাৰ কাৰণে ইন্দ্ৰিয়বিলাকে তোমাক ওলোটাই আজি বধ কৰিলে। ৰামৰসৰ নিমিত্ত। সেয়ে পুনৰ কোৱা হৈছে, পৰশ্ৰী হৰণ কৰাৰ কাৰণে কেৱল ৰাৱণেই ধ্বংস নহয়, স্বৰ্ণলংকাও ধ্বংস হ'ল। আমাকো আজি সেই উপদেশ দিয়া হৈছে, কোনোবা লোকে নিজৰ স্ত্ৰী থকা স্বত্বেও যদি পৰশ্ৰী হৰণ কৰে, তেওঁৰতো জীৱনলৈ দুৰ্দশা আহিবই, আৰু ঘৰলৈও অমানিশা নামি আহিব, পৰিয়ালটোলৈ ধ্বংস নামি আহিব। সেয়ে আমাক তাৰ প্ৰতি সতৰ্ক হ'বলৈ কৈছে। আকৌ কোৱা হৈছিল, কোনো কাৰণ নোহোৱাকৈ যেতিয়া প্ৰাণী হত্যা কৰিব, তাতো থাকে কলি, তাৰো পৰিণতি দুৰ্দশা কথা ভাগৱতে আমাক সুন্দৰকৈ কৈছে, ৰামায়ণে সুন্দৰকৈ কৈছে। যিদিনাখন ৰজা দশৰথে কোনো কাৰণ নোহোৱাকৈ শব্দভেদী বাণ মাৰি সিন্ধুক বধ কৰিলে, সেইদিনাখনেই তেওঁৰ জীৱনলৈ অমানিশা নামি আহিলে। শব্দভেদী বাণ মানে আজিলৈকে আজি যিটো কোৱা হয় মিছাইল, ক্ষেপণাস্ত্ৰ, তাকে শব্দভেদী বাণ বুলি কোৱা হৈছে। কোনো কাৰণ নাছিলে, দশৰথে শব্দভেদী বাণ মাৰি সিন্ধুক বধ কৰিলে। আপোনালোকে জানে ৰামায়ণৰ কথা। কান্দি 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 দশৰথে অকাল মৃত্যু বৰণ কৰিলে। ৰামচন্দ্ৰ প্ৰমুখ্যে সকলো বনলৈ গ'ল। সেই কথাও আমাক মহাভাৰতে, ভাগৱতে, ৰামায়ণে সতৰ্ক কৰি দিছে। তাৰপিছত কোৱা হৈছে, প্ৰচুৰ সোণৰ মাজত কলি থাকিব, তাৰো পৰিণাম ধ্বংস। প্ৰচুৰ সোণ সংগ্ৰহ কৰাটো দুখৰ কথা নহয়। আমাৰ সমাজ জীৱনত মানুহে বিভিন্ন অলংকাৰৰ কাৰণে প্ৰচুৰ সোণ সংগ্ৰহ কৰিব পাৰে, সেইটো দোষ নহয়। দোষ হ'ব তেতিয়া প্ৰচুৰ সোণ সংগ্ৰহ কৰিছে, কিন্তু তেওঁ সেই সোণ ভগৱন্তৰ চৰণত অৰ্পণ কৰা নাই। জুইত সোণ পুৰিলে মানুহে কয় শোধন হয়, সি শোধন নহয়, চিকচিকীয়াহে হয়। শোধন হয় প্ৰকৃত ভগৱন্তৰ চৰণত অৰ্পণ কৰিলেহে।
যদি প্ৰচুৰ সোণ সংগ্ৰহ কৰাৰ পিছত যিজনে সেই সমস্ত সোণ ভগৱন্তৰ চৰণত অৰ্পণ কৰি লৈছে, সেই অৰ্পিত সোণ তেওঁৰ ঘৰত যদি ব্যৱহাৰ কৰিছে, তাত কলি থাকিব নোৱাৰে। কিন্তু যিজনে ভগৱন্তক পিঠি দি কেৱল ময়ে সোণ সংগ্ৰহ কৰিছোঁ, ময়ে ইয়াৰ কৰ্তা, মোৰেইবোৰ সমস্ত সম্পদ, এনে ভাবি যি নিজৰ আত্মচৰিতাৰ্থ পূৰণৰ কাৰণে সোণ ব্যৱহাৰ কৰে, তাত কলিয়ে আহি বৰ পীড়া পাৰি বহিব। কিন্তু যিজনে সোণ সঁচা অৰ্থত ভগৱন্তৰ চৰণত সমৰ্পণ কৰি তাৰ পিছতহে ব্যৱহাৰ কৰিব, তাত কলি প্ৰৱেশ কৰিব নোৱাৰে। তাৰপিছত দুঘৰৰ মাটিৰ সীমাৰ মাজত কলি থাকে, তাৰ কথাও সুন্দৰকৈ বিভিন্ন কাহিনী আমাক কৈছে। আজিকালি আপোনালোকে জানেই, দেশৰ কাজিয়া, ৰাজ্যৰ কাজিয়া মাটিক লৈ, সেই মানুহৰো কাজিয়া হয় মাটিক লৈ। চাবলৈ গ'লে দুঘৰৰ সীমাৰ মাজৰ যিটো নিশকটীয়া ৰেখা, সাধাৰণ বস্তু, সাধাৰণ কথা, কিন্তু সেই নিশকটীয়া সাধাৰণ মাটিৰ সীমাডালক লৈয়ে এনেকুৱাকৈ তুমুল কাজিয়া লাগে, ইজনে সিজনক হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰে। য'ত কলি থাকে